আমাৰ শিঙিমাৰী বজাৰৰ লগতে যিটো কালী মন্দিৰ অৱস্থিত বহুত পুৰণি মন্দিৰ হয় আৰু আমাৰ এই বৰপানী চাহ বাগিচাখন যেতিয়াৰ পৰা মুকলি কৰা হৈছে তেতিয়াৰ পৰাই আমাৰ এই অনুষ্ঠানটোই মানে প্ৰতিষ্ঠিত। আজি আমি এটা সৌভাগ্য কি আমাৰ মন্দিৰটো বহুত জৰাজীৰ্ণ অৱস্থাত আছিলে। আমি খুব যেন তেন ৰাইজৰ সহায় সহযোগিতা লৈ মন্দিৰটো আমি আটক-ধুনীয়াকৈ আমি নিৰ্মাণ কৰিবলৈ এটা সুবিধা পাইছোঁ আৰু এই সুযোগতে আমি এই বছৰ দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান পাতিছোঁ আৰু এই অনুষ্ঠানটি যোৱাকালি যিটো অনুষ্ঠান আছিলে আমাৰ আধ্যাত্মিক দিশত পূজা পাতলৰ মা কালী নামত যিটো পূজা পাতলৰ নীতি নিয়ম আছিলে এইখিনি হৈ গৈছে। আজি এইটো দ্বিতীয় দিনা কাৰ্যসূচী। এই দ্বিতীয় দিনা কাৰ্যসূচীত আমি দলি প্ৰগ্ৰামৰ কাৰ্যসূচী ৰখা হৈছে। তাৰ আগতে আমি আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাৰ্যসূচী প্ৰথমতে কৰা হ'ল। তাৰপিছত আমাৰ বিশিষ্ট অতিথি এই অঞ্চলৰ বিশিষ্ট অতিথি শিক্ষাবিদ সাহিত্যিক লগতে আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী তেনেকৈ বিশিষ্ট ব্যক্তি কেইজনমানক আমি আমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰণ কৰি অনাৰ পিছত আমি তেখেতসকলক সম্বৰ্ধনা এই সুযোগতে জনাবলৈ আমি এটা সুযোগ পাইছোঁ আৰু এই সুযোগতে আমি শিঙিমাৰী কালী পূজা উদযাপন কমিটিৰ হৈ সমূহ অসমবাসী ৰাইজক কালী পূজা আৰু দীপাৱলীৰ উপলক্ষে আমি কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ।